অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। ইতিমধ্যে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান প্ৰশ্ন কাকতৰ ওপৰত চলি থকা বিতৰ্কত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে তোমালোকক মই এই ভিডিঅ'ৰ মাধ্যমত তোমালোকক দেখুৱাই আছোঁ। তোমালোকে এই ভিডিঅ'টো ভালদৰে চোৱা। ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কথা কৈছে সেইটো মই লাইন বাই লাইন তোমালোকক দেখুৱাইছোঁ, তোমালোকে ভালদৰে চাই লোৱা। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। যিহেতু তোমালোকে জানাই যে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন এইবাৰ টান আহিছিল, সেইবাবে সকলো ছাত্ৰ ছাত্ৰীয়ে গ্ৰেছ মাৰ্কৰ কথা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কৈ আছিল। সেইকাৰণে লাষ্টত গৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সেইটো বিষয়ে সকলোৰে আগত ফেচবুক লাইভ যোগেদি শ্বেয়াৰ কৰিলে। সেইটোৱে মই তোমালোকক দেখুৱালোঁ। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব।